বিজেপি সমৰ্থকৰ নিকৃষ্ট ৰাজনীতিয়ে এইবাৰ এৰি নিদিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকো। তৰুণ গগৈ ছাৰক মই খুব ভাল পাওঁ, প্ৰথম কথা তেওঁ খুব মৰম কৰে মোক। একেখন মঞ্চতে অসমৰ দুগৰাকী যুগপুৰুষ জুবিন গাৰ্গ আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আৱক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰাক লৈ আপত্তি কৰি ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিল বিজেপি সমৰ্থকৰ এটা সামাজিক মাধ্যমৰ পেজে। কিন্তু অসমৰ ৰাইজৰ মনৰ পৰা জুবিন গাৰ্গ আৰু তৰুণ গগৈ এই দুজনৰ এজনকো যে আঁতৰাই পেলাব নোৱাৰি, সেই কথা তেওঁলোকে বোধহয় বুজিয়েই নাপালে। খালি বিজেপিক ভোট নিদিব, একদম চিধা কৰা, একদম বটলা মাল। এখন সন্ত্ৰাস জৰ্জৰ অসমক সুস্থিৰ বিকাশৰ পথলৈ লৈ অনা যুগদ্ৰষ্টা তৰুণ গগৈদেৱক জুবিন গাৰ্গে পিতৃতুল্য হিচাপে যে সন্মান কৰিছিল, সেই কথাষাৰ অধ্যয়নহীন বিজেপি সমৰ্থকে পাহৰি গলেও জুবিন দাৰ প্ৰকৃত অনুৰাগীসকলে সঠিকভাৱেই মনত ৰাখিছে। এইসমূহ কমেণ্টলৈ চাওক।